বিশ্বজনী গুৱাহাটীত উপস্থিত অসমৰ তিনি ৰোলবল খেলুৱৈ বিমানবন্দৰত তিনি খেলুৱৈক উষ্ম সম্ভাষণ দিছপুৰত অসম ৰোলবল সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান যোৱা 22ৰ পৰা 27 জুনলৈ কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হয় প্ৰথম জুনিয়ৰ বিশ্বকাপ ৰোলবল চেম্পিয়নশ্বিপ এই চেম্পিয়নশ্বিপত পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়ন হয় ভাৰতীয় ৰোলবল দল সুখৰ কথাটো হ'ল যে টিম ইণ্ডিয়াৰ হৈ খেলপথাৰত অৱতীৰ্ণ হৈছিল অসমৰ তিনি খেলুৱৈ ক্ৰমে বিপি হিন্দু ধনিষ্ঠা কাশ্যপ আৰু কৃষ্টি চহৰীয়া বিশ্বজনী দেওবাৰে পুৱাই তিনি অসম সন্তান পদাৰ্পণ কৰিলে গুৱাহাটী বিমানবন্দৰত স্বভূমিত প্ৰৱেশ কৰাৰ লগে লগে অসম ৰোলবল সন্থাৰ উপৰি শুভাকাংক্ষীসকলে তিনি খেলুৱৈক জনালে উষ্ম সম্ভাষণ বিমানবন্দৰৰ পৰা পোনে পোনে তিনি ৰোলবল খেলুৱৈ উপস্থিত হয় দিছপুৰৰ ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ডত ইয়াতেই ৰোলবল খেলুৱৈ অভিভাৱকসকলৰ উপস্থিতিত বিপি হিন্দু ধনিষ্ঠা কাশ্যপ আৰু কৃষ্টি চহৰীয়াক সম্বৰ্ধনা জনালে অসম ৰোলবল সন্থাই চেম্পিয়নশ্বিপখনত ভাৰতৰ হৈ অসমৰ বিপি হিন্দুৱে 9টা কৃষ্টি চহৰীয়াই 4টা আৰু ধনিষ্ঠা কাশ্যপে 6টা গ'ল স্ক'ৰ কৰি সকলোকে চমকিত কৰে প্ৰশিক্ষক অভিভাৱকসকলে চেম্পিয়ন দলৰ অসমৰ তিনি খেলুৱৈক শুভকামনা জনোৱাৰ লগতে 25,000কৈ আৰ্থিক পুৰস্কাৰ আগবঢ়াই অসম ৰোলবল সন্থাই এই সন্দৰ্ভত জনালে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে যোৱা 22 জুনৰ পৰা 28 জুনলৈকে আপোনাৰ কেনিয়া নাইৰোবিত জুনিয়ৰ ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ হৈছিল আৰু এই চেম্পিয়নশ্বিপত ইণ্ডিয়া টিম বোথ মেন ওমেন দুইটাতে চেম্পিয়ন হৈছে আৰু সৌভাগ্যৰ কথা যে আমাৰ ইণ্ডিয়ান টিমত আমাৰ তিনিগৰাকী খেলুৱৈ আছিল ছোৱালী দুগৰাকী আছিল আৰু ল'ৰা এগৰাকী আছিল আৰু আমাৰ যি তিনিগৰাকী খেলুৱৈ আছিল তেওঁলোক যথেষ্ট ভাল খেলিছে আৰু আপোনাৰ ল'ৰাৰ কেটেগৰী বিপি হিন্দুৱে টোটেল মেচত 9টা গ'ল দিছিল কৃষ্টি চহৰীয়া 4টা আৰু ধনিষ্ঠা কাশ্যপ 6টা গ'ল দিছিল আৰু আজি আমি তেওঁলোক ৰাতিপুৱা এয়াৰপৰ্টত লেণ্ড কৰাৰ পিছত অসমত গুৱাহাটী আহি পোৱাৰ পিছত আজি পোনে পোনে আমি গ্ৰাউণ্ডলৈ আনিছোঁ তেওঁলোকক আনি ইয়াত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ অসম ৰোলবল সন্থা আৰু গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমি আসাম ৰোলবল এছ'চিয়েশ্যনৰ পৰা খেলুৱৈসকলক ন্যূনতম 25,000কৈ আমি ইনচেণ্টিভ দিয়াটো দিছোঁ আৰু লগত যি আমি আমাৰ যোৱা মাহত কলম্বো গৈছিল আমাৰ ইণ্ডিয়া টীম এটা ইনভিটেশ্যন টুৰ্ণামেণ্ট তাত আমাৰ অসমৰ 11গৰাকী খেলুৱৈ আছিল তেওঁলোককো আজি আমি সম্বৰ্ধনা জনাইছোঁ কেনিয়াৰ পৰা পোনে পোনে আহি দিছপুৰৰ সম্বৰ্ধনাস্থলীত উপস্থিত হৈ আনন্দিত বিশ্বজয়ী তিনি ৰোলবল খেলুৱৈ সংবাদ মাধ্যমৰ আগত বিভিন্ন দেশৰ লগত মেচ খেলা অভিজ্ঞতা আৰু সপোনৰ কথা কৈ গ'ল বিপি হিন্দু ধনিষ্ঠা কাশ্যপ আৰু কৃষ্টি চহৰীয়াই বৰ ভাল লাগিল নাইৰোবিত তাতে নাইৰোবিৰ বতৰটো বৰ ভাল আছিল আমাৰ লগত ভাল মানে ঠাণ্ডা আছিল তাতে সেইকাৰণে আমি খেলিব শান্তি পালোঁ বাকী ভাল লাগিলে তাতে বৰ ভাল লাগিলে ইহঁত থকাৰ কাৰণেও ভাল লাগিলে আমাৰ অসমৰ পৰা দুজন আছিল মোৰ ঘৰ মানে নিজৰ ভাল লাগিলে আৰু অসমৰ দুজন থকাৰ কাৰণে কেনিয়াৰ লগত যেতিয়া খেলখন হৈছিল কেনিয়াৰ প্লেয়াৰবোৰ বহুত ষ্ট্ৰং সিহঁতে জাম্পে কৰি থাকে জাম্প কৰি শ্বট মাৰি থাকে সেইবোৰ চাই কিনে আমাৰো এতিয়া ইচ্ছা গৈছে এতিয়া প্ৰেক্টিছত আমিও এইবোৰ ট্ৰাই কৰি শিকি ল'ম তাৰপিছত আকৌ কেনিয়াৰ লগত খেলিম সেনেকৈ আমি চাউথ ছুডানৰ লগত খেলিলোঁ কেনিয়াৰ লগত খেলিলোঁ বয়জৰ আছিল তানজানিয়া DRC শ্ৰীলংকা আৰু কেনিয়া মোৰ বহুত ভাল আছিলে মই মানে প্ৰথমবাৰৰ কাৰণে দেশক ৰিপ্ৰেজেণ্ট কৰিব পাইছোঁ মানে সকলোৰে ড্ৰিম থাকে যে নিজৰ কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰা এণ্ড মই সেইটো কৰিব পাইছোঁ এইটো ইমান য়াং এজত চ' সেইটো মানে বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে লাইক মোৰ কাৰণে সপোন আছিলে সৰুৰ পৰাই 2-3 বছৰৰ পৰাই খেলা তো তাৰপিছত এতিয়া সেইটো বস্তু একমপ্লিছ কৰিব পাইছোঁ বহুত ভাল লাগিলে বহুত চুইট আছিলে মেমৰি আৰু বাকী খেলাৰ ভাল আছিলে চব ফাইনেলখন বহুত ভাল লাগে কাৰণ মানে কি আপোনালোকে ক্ৰিকেট চাইছে যদি নাজানে 2023 ৱৰ্ল্ড কাপত ইণ্ডিয়া হোষ্ট আছিলে তাতে পেট কামিংছক জানে যদি অষ্ট্ৰেলিয়াৰ কেপ্টেইনৰ সি কি কৰিছিলে ইণ্টাৰভিউ আগতে কৈছিলে প্ৰি মেচ ইণ্টাৰভিউত যে মই ইয়াতে ইমান ডাঙৰ ক্ৰাউড এখনক চাইলেণ্ট কৰি ভাল পাম তো তাতে কেনিয়াত তাহাঁতি হোষ্ট আছিল তাহাঁতি ফাইনেল আছিলে আমি ফাইনেল পাইছিলোঁ আমাৰ মাথাত চবৰে এইটো আছিলে ইমান ডাঙৰ ক্ৰাউড আছে ইয়াতে চুপ কৰি যাম সিহঁতক চবকে চাইলেণ্ট কৰি যাম এণ্ড সেইটো আমি সফল হ'লোঁ আৰু মোৰ ফাইনেলত গ'ল আছিলে এণ্ড টিমক যে আমি জিকাব পাৰিলোঁ বহুত ডাঙৰ একমপ্লিছমেণ্ট হয় মোৰ এক্সপিৰিয়েঞ্চটো অভাৰঅল বহুত ভাল আছিলে লগতে বীৰ দাদা আৰু ধনিষ্ঠা বাৰ লগত থাকি ভাল লাগিলে মই বীৰ দাদা আৰু ধনিষ্ঠা বাৰ পৰা পাৰ্চনেলি বহুত বস্তু শিকিব পাৰোঁ সিহঁত মোতকৈ বহুত বেছি ছিনিয়ৰ হয় মই বহুত জুনিয়ৰ হয় সিহঁততকৈ বহুত এক্সপিৰিয়েঞ্চ ল'ব পাৰোঁ মই বীৰ দাদা আৰু ধনিষ্ঠা বাৰ পৰা
সেইখিনি লৈ ভাল লাগিল লগতে বেলেগ টিমৰ যোনটো ফিজিকেল ষ্ট্ৰেংথ ফিজিকেল ফিটনেছ আছে সেইখিনি দেখিও ভাল লাগিল আৰু সিহঁতৰ মাজত কমিউনিকেশ্যন আৰু সিহঁতৰ যোনটো এনাৰ্জি সেইটো বহুত মানে সেনেকুৱা মই দেখা নাই কেতিয়াও আগতে সেইবিলাক দেখি এণ্ড সেইবিলাক এক্সপিৰিয়েঞ্চ কৰি বহুত ভাল লাগিল মই আগতে অকল ৱৰ্ল্ড কাপ চাইছিলোঁ এণ্ড মই ভাবিছিলোঁ তেতিয়া কি একদিন ময়ো খেলিম চাগে কিন্তু মই ভাবিছিলোঁ সেইটো ইমান জল্দি নহ'ব কিন্তু লকে মোৰ কাম দিলে আৰু আজি খেলিব পাৰিলোঁ সেইখিনি অনুভৱ কৰি বহুত ভাল লাগিল লগতে মোৰ কোচেছ সকলো কোচেছে অসমৰ বহুত হেল্প কৰিলে ভূমিধৰ বৰ্মন ছাৰ আৰু কাৰ্গিল ছাৰ অনুৰাগ ছাৰ সুজল ছাৰ ৰামু ছাৰ বহুত আছে কাৰ্গিল ছাৰে মোক সৰুৰে পৰা শিকাইছে সেইখিনিয়ে ইফালে বিশ্বজনী ধনিষ্ঠা গুৱাহাটীৰ নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছতে দেখা গ'ল আনন্দমুখৰ পৰিৱেশ গায়ন বায়নৰ সৈতে নিজ বাসগৃহলৈ বিশ্বজনীনা ৰোল বল খেলুৱৈ ধনিষ্ঠাক আদৰণি জনালে শুভাকাংক্ষীয়ে অসমীয়াৰ স্বাভিমানী ফুলাম গামোচা ফুলৰ থোপাৰে ধনিষ্ঠাক নিজ গৃহলৈ আদৰিলে ফ্লেটৰ আৱাসীয়ে আমাৰ খুব ভাল লাগিছে তাইক একদম 6 বছৰমানৰ পৰা পাইছোঁ ইমান ডাঙৰ হৈ ইমান ভাল নাম কঢ়িয়াই আনিছে সেইটো কাৰণে আমি বহুত কৃতজ্ঞ তাইৰ ওপৰত পৰিয়ালৰ সকলোকে শুভকামনা জনাইছোঁ উল্লেখ্য যে দিছপুৰৰ ৰুদ্ৰসিংহ ৰোল বল গ্ৰাউণ্ডতেই কলম্বোত ভাৰতৰ হৈ খেলিবলৈ যোৱা অসমৰ 11গৰাকী খেলুৱৈক সম্বৰ্ধনা জনাই অসম ৰোল বল সন্থাই ক্ৰীড়া অনুৰাগীৰ আশা বিশ্ব দৰবাৰত অসমৰ ৰোল বল খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ বিপি হিন্দু ধনিষ্ঠা কাশ্যপ কৃষ্টি চহৰীয়াৰ পথ অনুকৰণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক অসমৰ ৰোল বলাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 website www.aipguwahati.in